আজি লামডিং সমষ্টিত ২৭,৪০০ মহিলাৰ মাজত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰা হ'ল। হোজাই জিলাৰ লামডিং আৰু হোজাই দুইটা সমষ্টিতে পুঁজি বিতৰণ সম্পূৰ্ণ হ'ল। এতিয়া বিনাকান্দি থাকিব। কোনোবা এটা দিনত আমি বিনাকান্দিটো এই পুঁজি বিতৰণ কৰিম। বিৰোধীয়ে এটা প্ৰশ্ন উত্থাপন কৰি আছে যে জুবিন গাৰ্গৰ যি চাৰ্জশ্বিট দিয়া হৈছে অতি দুৰ্বল আৰু কাম নাই বুলি কেনেকৈ জানিলে? জাজে ক'লে নেকি তেওঁলোকক দুৰ্বল বুলি? তেওঁলোকে উপস্থাপন কৰি আছে। তেওঁলোকে ক'ৰ পৰা পঢ়িলে? ক'ৰ পৰা? ভিতৰত কয়ে লিখা আছে নে খয়ে লিখা আছে তেওঁলোকে দেখিলে ক'ৰ পৰা? আৰু জাজজনে তেওঁলোকক ক'লে নেকি দুৰ্বল বুলি? এইটো জাজেহে ক'ব। এইটো আপুনি মই কেনেকৈ ক'ম? তাৰমানে বিৰোধীৰ যে কোনো জ্ঞান গভীৰতা নাই, আপোনাৰ প্ৰশ্নটোৱে প্ৰমাণ কৰিছেনে নাই? গতিকে এই ধৰণৰ প্ৰশ্ন আদালতৰ যিটো কাম সেইটো বিৰোধীয়ে কেনেকৈ কৰিব? আমাৰ কামটো প্ৰায় সম্পূৰ্ণ হৈ গৈছে। আমাৰতো একো বাকী নাই। কিমানটা সমষ্টিত আমাৰ বাছ 102-3টা সমষ্টিত আমি ভালকৈ কণ্টেষ্ট কৰিম। কেণ্ডিডেটো মোটামুটি আমাৰ ৰেডি হৈ আছে, কামো ৰেডি হৈ আছে, এলায়েন্সো আমাৰ ৰেডি হৈ আছে। আমাৰ বিশেষ একো অসুবিধা নাই। কালি নৱপ্ৰজন্ম আৰু মহিলাক নৱপ্ৰজন্মই পাব, মহিলাই পাব। আগতকৈ নৱপ্ৰজন্ম আৰু মহিলা দুইটাৰে সংখ্যা বাঢ়িব। थोड़ा लास्ट 1 सालों से ये चर्चा बार बार हो रहा है कि नॉर्थ ईस्ट को भारत से अलग करके बांग्लादेश का साथ शामिल करने का बात बार बार आ रहा है। लेकिन भारत आप जानते हैं भारत एक बहुत बड़ा देश है, न्यूक्लियर नेशन है, 4th लार्जेस्ट इकोनॉमी इन द वर्ल्ड। सो भारत को बांग्लादेश कैसे ये कर पाएगा? ये तो सोचना भी गलत है। लेकिन बांग्लादेश का लोगों का सोच खराब है। हम लोग उनको बहुत ज़्यादा मदद करना नहीं चाहिए। कांग्रेस का लोग अपने उनका नेता और उनका जो सिपाही है, ये लोग गरिमा का बाहर जाके बात करते हैं। बीजेपी गरिमा से बाहर नहीं जाते हैं, लेकिन ये लोग बार बार गरिमा से बाहर जाते हैं। मेरा लगता है कि राहुल गांधी, प्रियंका गांधी देश का सामने माफ़ी मांगना चाहिए। घटनाটো হ'ল যে বিহাৰৰ মুখ্যমন্ত্ৰীৰ বয়স হৈছে 80 বছৰ। এজন জ্যেষ্ঠ ব্যক্তি, তেওঁ যদি হিজাবখনতহে চুইছে, সেইটো মই নাভাবোঁ যে সেইটো আমি বহুত বেছি নিগেটিভলি ল'ব লাগে। এজন দেউতাক বা এজন ককাক বুলিয়ে ভাবিব লাগে। কাৰণ নীতিশ কুমাৰৰ যথেষ্ট বয়স, ডেকা ল'ৰাই কিবা এটা কৰিলে বেলেগ কথা আছিল, তেওঁৰ বয়সেই ইমান। গতিকে এইটো সৰু ভণ্টি, সৰু ছোৱালী, নিজৰ ছোৱালী বুলি কৰিব পাৰে। কিন্তু তথাপিতো ধৰ্মীয় কথা বতৰাত কেনেকৈ কি কৰিব লাগে নিয়মবিলাক নিশ্চয় তেখেতে জানে। তাৰ ওপৰত মোৰ আৰু কমেণ্ট দিবলগীয়া একো নাই।